ছাগলী পেটু আধা কেজিমান ল'লোঁ। मज़ा आया। বেচলাৰ মানুহক এনেকৈ হ'লেও বেছি যোগাৰ নালাগে। তাৰ লগতে আলু দুটামান কাটিলোঁ আৰু পিঁয়াজ দুটা কাটিলোঁ। জালুক মছলা 10 টকামান লগাইছোঁ আৰু ধনিয়া। এতিয়া মই গোটেইকেইটা ৰেডি কৰিম। লগতে বিলাহী 3টামান দিম। আগতে পিঁয়াজটো দিলোঁ, কাৰণটো কি গম পায়নে? আগত পিঁয়াজটো দিয়াৰ কাৰণটো হ'ল পিঁয়াজটো যাতে কেঁচা কেঁচা গোন্ধ নাহে। পিঁয়াজটো আগতীয়াকৈ দিলোঁ। ৰেড চিলি কেইটামান দিলোঁ আৰু হালধি পাউডাৰ দিলোঁ। ছাগলী পেটুটো আৰু আলুগুটিটো একেলগে দি দিওঁ। এতিয়া কি হয় অলপ ঢাকি দিওঁ অলপ সময়। এবাৰ ঢাকনি খুলি চালোঁ, এনেকুৱা হৈ গ'ল মাংস। এতিয়া বিলাহী লগোৱাৰ টাইম হৈ গ'ল। বিলাহী লগাই দিলোঁ। একবাৰ লৰাই কিনি আৰু অলপ সময় ঢাকি দিওঁ। এতিয়া ইয়াত ধনিয়া দিম। লাষ্টত মোৰ মটন হৈ গ'ল। ধনিয়া দিলোঁ। ধনিয়া দি কিনে এটা লাহেকৈ থৈ দিম। এটা যি কি হওক এক পিচ টেষ্ট কৰি চাওঁ। আৰে বাহ, বেচলাৰ ল'ৰাও ইমান ধুনীয়াকৈ বনাব পাৰে।